নমস্কাৰ টাইমেটৰ দৰ্শকলৈ লৈ আহিছো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ আৰু বৃহৎ সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে আৰু গিফ্ট ভাউচাৰ ইতিমধ্যে প্ৰদান কৰিব এলটিসি স্কিমৰ জৰিয়তে গিফ্ট ভাউচাৰ প্ৰদান কৰিব কেন্দ্ৰীয় কৰ্মচাৰীসকলক আৰু ভ্ৰমণৰ লগতে তেওঁলোকে লাভ কৰিব এই ধন আৰু 10000 টকাকৈ প্ৰদান কৰিব প্ৰত্যেকগৰাকী কৰ্মচাৰীক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চৰকাৰৰ কৰ্মচাৰীৰ বাবে মোদী চৰকাৰৰ এলটিসি কেছ ভাউচাৰ স্কিম আৰু ছুটিৰ লগতে প্ৰদান কৰা হ'ব নগদ ধন চৰকাৰী কৰ্মচাৰীৰ বাবে মোদী চৰকাৰৰ এলটিসি কেছ ভাউচাৰ স্কিম আৰু এই আঁচনিৰ জৰিয়তে ছুটিৰ লগতে লাভ কৰিব নগদ ধন এলটিসি আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে বছৰত এবাৰ ভ্ৰমণৰ সুবিধা লাভ কৰিব কেন্দ্ৰীয় কৰ্মচাৰীয়ে দেশৰ যিকোনো প্ৰান্তলৈ ভ্ৰমণ কৰিব পাৰিব প্ৰতি 4 বছৰত এবাৰকৈ কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা ৰেল যাত্ৰা আৰু বিমান যাত্ৰাৰ খৰচ বহন কৰিব চৰকাৰে দেশৰ যিকোনো প্ৰান্তলৈ ভ্ৰমণ কৰিব পাৰিব কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ যে প্ৰতি 4 বছৰত এবাৰকৈ কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা বছৰত এবাৰকৈ অৰ্থাৎ প্ৰতি 4 বছৰত এবাৰকৈ এই ভ্ৰমণৰ সুবিধা লাভ কৰিব ৰেল যাত্ৰা আৰু বিমান যাত্ৰাৰ খৰচ চৰকাৰে বহন কৰিব কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু উৎসৱ এডভান্স আঁচনিৰ জৰিয়তে আগতীয়াকৈ প্ৰদান কৰা হৈছে বেতন আৰু 31 মাৰ্চৰ ভিতৰত ৰূপে কাৰ্ডৰ জৰিয়তে 10000 কৈ টকা প্ৰদান কৰিব আৰু আঁচনিৰ অধীনত ভ্ৰমণৰ ভাত্তাৰ বিপৰীতে নগদ ধন প্ৰদান কৰিব আৰু লগতে চৰকাৰী কৰ্মচাৰীৰ বাবে মোদী চৰকাৰৰ এই এলটিসি আঁচনি আৰু ছুটিৰ বিপৰীতে প্ৰদান কৰা হৈছে এই ধন আঁচনিৰ অধীনত ভ্ৰমণৰ ভাত্তাৰ বিপৰীতে লাভ কৰিব নগদ ধন বজাৰত প্ৰচলন হোৱাৰ লগে লগে ব্যাপক প্ৰভাৱ পৰিব অৰ্থনীতিত আৰু ইয়াৰ লগতে 10 দিনৰ ছুটি আৰু নগদ ধন লাভ কৰিব কৰ্মচাৰীসকলে দেশৰ অৰ্থনীতি পুনৰ উজ্জীৱিত কৰিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে দাবী কৰিছে যে চৰকাৰী কৰ্মচাৰীৰ হাতলৈ অধিক ধন আহিলে অধিক খৰচ কৰিব আৰু সমাজৰ অন্য স্তৰক প্ৰভাৱিত কৰিব আৰু সমাজৰ অন্য স্তৰক এই প্ৰভাৱ পেলাব আৰু কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ হাতলৈ এই ধন যোৱাৰ লগে লগে দেশৰ অৰ্থনীতি যি কোভিড-19ৰ বাবে বৰ্তমান সময়ত যে অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈ পৰিছে সেই অৰ্থনীতি পুনৰ উজ্জীৱিতৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে 10000 টকাকৈ প্ৰদান কৰিব আৰু ৰূপে কাৰ্ডৰ জৰিয়তে এই ধনৰাশি ইতিমধ্যে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে 31 মাৰ্চৰ ভিতৰতে এই ধনৰাশি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আৰু এই আঁচনিৰ জৰিয়তে ভ্ৰমণৰ সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে তেওঁলোকৰ ধনৰাশি ভ্ৰমণৰ জৰিয়তে খৰচ কৰিব লাগিব আৰু এই আঁচনি সুবিধা কেনেকৈ লাভ কৰিব সেই সম্বন্ধেও আমি টাইমেটৰ দৰ্শকসকলক জনাব বিচাৰিছো এই আঁচনিৰ সুবিধা কেনেকৈ লাভ কৰিব এলটিসিৰ পৰিৱৰ্তে কৰ্মচাৰীসকলক নগদ ধন প্ৰদান কৰা হ'ব আৰু কৰ্মচাৰীৰ ৰেংক অনুসৰি ভ্ৰমণ ভাত্তা পৃথক হ'ব তেওঁলোকৰ কৰ্মচাৰীসকলৰ যি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ সেই তেনেধৰণৰ ৰেংক অনুসৰি তেওঁলোকৰ ভ্ৰমণ ভাত্তাও পৃথক হ'ব সম্পূৰ্ণ কৰবিহীনভাৱে লাভ কৰিব এই ধনৰাশিৰ বাবে কোনো ধৰণৰ টেক্স তেওঁলোকে ভৰিব নালাগে সম্পূৰ্ণ কৰবিহীনভাৱে এই ধনৰাশি প্ৰদান কৰা হ'ব আঁচনিৰ সুবিধা লোৱাসকলে নগদ ধনৰ 3 গুণ খৰচ কৰিব লাগিব যি ধন প্ৰদান কৰিব লাগিব তাৰ 3 গুণ খৰচ কৰিব লাগিব আৰু লগতে আঁচনিৰ সুবিধা লোৱাসকলে 31 মাৰ্চ 2021 পূৰ্বে ব্যয় কৰিব লাগিব এই ধনৰাশি 2021 31 মাৰ্চৰ পূৰ্বে এই ধনৰাশি তেওঁলোকে খৰচ কৰিব লাগিব ব্যয় কৰিব লাগিব কৰ্মচাৰীসকলে এক বিশেষ সামগ্ৰীৰ ধন ব্যয় কৰিব লাগিব আৰু 12%তকৈ অধিক জিএসটি থকা সামগ্ৰীত ব্যয় কৰিব লাগিব এই ধন ব্যয় কৰিবলৈ হলে 12%তকৈ অধিক জিএসটি থাকিব লাগিব সামগ্ৰীত ব্যয় কৰিব লাগিব কেৱল জিএসটি পঞ্জীভুক্ত বিক্ৰেতাৰ পৰাহে সামগ্ৰী ক্ৰয় কৰিব লাগিব যিসমূহ বিক্ৰেতাৰ
জিএছটি পঞ্জীয়নভুক্ত তেওঁলোকৰ পৰাহে এই সামগ্ৰী ক্ৰয় কৰিব লাগিব সামগ্ৰী ক্ৰয়ৰ সময়ত ডিজিটেল পেমেন্ট কৰিব লাগিব তেওঁলোকে অনলাইনৰ জৰিয়তে অৰ্থাৎ ডিজিটেল পেমেন্ট কৰিব লাগিব সামগ্ৰী ক্ৰয়ৰ সময়ত আৰু ভ্ৰমণ আৰু ছুটিৰ আবেদনৰ সময়ত জমা দিব লাগিব ক্ৰয় কৰা বস্তুৰ জিএছটিৰ ৰচিদ এই ৰচিদসমূহ জমা দিব লাগিব এই ধনৰাশি খৰচ কৰাটো বাধ্যতামূলক কৰিছে এই ধনৰাশি খৰচ কৰাৰ পিছত তেওঁলোকে ক্ৰয় কৰা যি বস্তু ক্ৰয় কৰে সেই বস্তুৰ ৰচিদ তেওঁলোকে জিএছটিৰ ৰচিদ তেওঁলোকে জমা দিব লাগিব আৰু এই আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলক ভ্ৰমণৰ লগতে বস্তু সামগ্ৰী কিনিবৰ বাবে এই ধনৰাশি প্ৰদান কৰিছে যাতে যি অৰ্থনীতিৰ বৰ্তমান সময়ত শোচনীয় অৱস্থা হৈ পৰিছে কোভিড-19ৰ ভয়াৱহতাৰ বাবে আৰু চৰকাৰী কৰ্মচাৰীসকলৰ হাতলৈ এই ধনৰাশিৰ যোৱাৰ পাছত অধিক ত্বৰান্বিত হ'ব বুলি তেওঁলোকে ধাৰণা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই ধনৰাশি খৰচ কৰাৰ পিছত সাধাৰণ ৰাইজৰ হাতলৈ পইচা যাব আৰু এনে ধৰণৰ আশাৰে এই আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ জৰিয়তে যথেষ্ট সুবিধা লাভ কৰিব তেওঁলোকে ভ্ৰমণৰ সুবিধা লাভ কৰিব আৰু বস্তু সামগ্ৰী কিনাৰ বাবেও সুবিধা লাভ কৰিব আৰু এই ধনৰাশি কোনো ধৰণৰ টেক্স নাথাকে টেক্সবিহীনভাৱে কৰবিহীনভাৱে এই ধনৰাশি প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক আৰু ৰেংক হিচাপত তেওঁলোকৰ পৰিমাণো তেওঁলোকৰ পৃথক পৃথক হ'ব কৰ্মচাৰীসকলৰ ৰেংক অনুসৰি পৃথক পৃথক হ'ব ভ্ৰমণ ভাত্তাৰ পৰিমাণ আৰু সম্পূৰ্ণ কৰবিহীনভাৱে এই আঁচনি ধনৰাশি তেওঁলোকক প্ৰদান কৰা হ'ব আৰু আঁচনিৰ সুবিধা লোৱাসকলে 3 গুণ খৰচ কৰিবই লাগিব এই এলটিসি যি আঁচনি গ্ৰহণ কৰিছে এলটিসি কেছ ভাউচাৰ স্কিম যি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ ধনৰাশি তেওঁলোকে 3 গুণ খৰচ কৰাটো বাধ্যতামূলক আৰু 31 মাৰ্চ 2021 পূৰ্বে 2021 31 মাৰ্চৰ পূৰ্বে এই ধনৰাশি খৰচ কৰিব লাগিব আৰু কৰ্মচাৰীসকলে এক বিশেষ সামগ্ৰীৰ ধন ব্যয় কৰিব লাগিব 12%তকৈ অধিক জিএছটি থকা সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিব লাগিব তেওঁলোকে এই ধনৰাশি 12%তকৈ অধিক জিএছটি থকা সামগ্ৰী তেওঁলোকে ব্যয় কৰিব লাগিব কেৱল জিএছটি পঞ্জীয়নভুক্ত বিক্ৰেতাৰ পৰাহে সামগ্ৰী ক্ৰয় কৰিব লাগিব যিহেতু জিএছটি পঞ্জীয়নভুক্ত বিক্ৰেতাইহে জিএছটিৰ ৰচিদ প্ৰদান কৰিব পাৰিব যিহেতু সেই ৰচিদসমূহ এই ধনৰাশি ভ্ৰমণ তেওঁলোকে শেষ হোৱাৰ পাছত জমা দিব লাগিব ভ্ৰমণৰ বা ছুটিৰ আবেদনৰ সময়ত এই ধনৰাশি তেওঁলোকে যি ৰচিদ তেওঁলোকে জিএছটি যি সামগ্ৰী ক্ৰয় কৰিছে জিএছটিৰ ৰচিদ জমা দিয়াটো বাধ্যতামূলক সেয়েহে তেওঁলোকে জিএছটিৰ পঞ্জীয়নভুক্ত বিক্ৰেতাৰ পৰাহে সামগ্ৰী ক্ৰয় কৰিব লাগিব আৰু 12%তকৈ অধিক জিএছটি থকা সামগ্ৰী ক্ৰয় কৰিব লাগিব আৰু সামগ্ৰী ক্ৰয়ৰ সময়ত ডিজিটেল পেমেন্ট কৰিব লাগিব আৰু কেছ পেমেন্ট কৰিলে নহব তেওঁলোকে ডিজিটেল পেমেন্ট অনলাইন পেমেন্ট কৰিব লাগিব বিক্ৰেতা আৰু এই আঁচনিৰ সুবিধা কথা ইতিমধ্যে প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু এই আঁচনিৰ সুবিধা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ সকাহ আৰু বৃহৎ আঁচনি গ্ৰহণ কৰিছে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মোদী চৰকাৰে এই কেছ ভাউচাৰ স্কিম এলটিসি কেছ ভাউচাৰ স্কিম তেওঁলোকে গ্ৰহণ কৰিছে আৰু 10,000 টকাকৈ প্ৰদান কৰিব ছুটিৰ লগতে ধনৰাশি নগদ ধন প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক আৰু এলটিসি আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীলৈ ভ্ৰমণৰ সুবিধাও প্ৰদান কৰিছে 4 বছৰত এবাৰকৈ তেওঁলোকে ভ্ৰমণ কৰিব পাৰিব 4 বছৰত এই আঁচনিৰ সুবিধা তেওঁলোকে লাভ কৰিব দেশৰ যিকোনো প্ৰান্তলৈ ভ্ৰমণ কৰিব পাৰিব কৰ্মচাৰীসকলে দেশৰ যিকোনো প্ৰান্তলৈ ভ্ৰমণ কৰিব পাৰিব আৰু প্ৰতি 4 বছৰত এবাৰকৈ এই আঁচনিৰ সুবিধা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৰেল যাত্ৰা বিমান যাত্ৰাৰ খৰচ চৰকাৰে বহন কৰিব দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰাৰ সময়ত ৰেল যাত্ৰা আৰু বিমান যাত্ৰাৰ খৰচ চৰকাৰে বহন কৰিব উৎসৱ এডভান্স আঁচনিৰ জৰিয়তে আগতীয়াকৈ প্ৰদান কৰা হৈছে বেতন আৰু 31 মাৰ্চৰ ভিতৰত ৰূপে কাৰ্ডৰ জৰিয়তে 10,000 টকা আগতীয়াকৈ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে আঁচনিৰ অধীনত ভ্ৰমণ ভাত্তাৰ বিপৰীতে লাভ কৰিব নগদ ধন